নমস্কাৰ বন্ধুসকল, মই বিনোদ শৰ্মা। আজি আমি কথা পাতিম জিঅ' পোষ্ট ছাৰ্ভিচৰ বিষয়ে। বন্ধুসকল, যদি আপুনি জিঅ' পোষ্ট ছাৰ্ভিচ যদি ইউজ কৰে, যদি আপুনি কেইদিনমানৰ ধৰি কি হৈছে অসুবিধা পাই আছে, জিঅ' পোষ্ট ছাৰ্ভিচটো ইউজ কৰিব পৰা নাই, তেতিয়াহ'লে আপুনি এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ চাই থাকক আৰু আপোনাক মই ষ্টেপ বাই ষ্টেপ ক'ম আপুনি কি কৰিলে আপোনাৰ যিটো সমস্যা হৈছে সেই সমস্যাৰ পৰা আপুনি সমাধান পাব পাৰিব। বন্ধুসকল, যদি আপুনি জিঅ' পোষ্ট ছাৰ্ভিচটো যদি ইউজ কৰা আপোনাৰ সময়ত আপুনি যেতিয়া আপুনি পাছৱৰ্ডটো দি কিনে যেতিয়া লগ ইন কৰোঁতে কি হয়, আপোনাৰ পাছৱৰ্ডটো নহ'লে আপোনাৰ যিটো পোষ্ট আই ডি আছে সেইটো ভুল বুলি কয়। তেতিয়া আপুনি কি হয়, আপোনাৰ পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ যেতিয়া আপুনি ফৰগেট পাছৱৰ্ড কৰোঁতে কি হয়, আপুনি পাছৱৰ্ডটো চেঞ্জ কৰি লয়, নহয় জানো? চেঞ্জ কৰাৰ পিছত কি হয়, আপুনি দুবাৰ আকৌ যদি তাত মাৰে, তেতিয়া আপোনাৰ দুবাৰ যদি মাৰে তাৰপিছত আপোনাক কয় আকৌ আপুনি পাছৱৰ্ডটো মেক্সিমাম আপুনি ভুলকৈ মাৰিলে, ভুল কৰাৰ কাৰণে আপুনি পাছৱৰ্ডটো আকৌ চেঞ্জ কৰিব লাগিব, আকৌ আপোনাক চেঞ্জ কৰিবলৈ কয়। তেতিয়া বন্ধুসকল, যদি আপুনি পাছৱৰ্ডটো চেঞ্জ কৰাৰ পিছতো যদি আপুনি ছাকচেছ হ'ব পৰা নাই, আপুনি যদি জিঅ' পোষ্টটো যদি ইউজ কৰিব পৰা নাই, তেতিয়াহ'লে আপুনি কি কৰিব, প্ৰথমতে আপুনি কি কৰিব, আপোনাৰ যিটো জিঅ' পোষ্ট আই ডি হয় সেই পোষ্ট আই ডিটো আপুনি এজেগাত লিখি ল'ব। লিখি লোৱাৰ পিছত কি কৰিব, আপোনাৰ যিটো ভাৰ্জন হয় জিঅ' পোষ্টৰ যিটো লেটেষ্ট ভাৰ্জন সেইটো হ'ল 11.05। আপুনি আপোনাৰ ভাৰ্জনটো চেক কৰিব। যদি আপোনাৰ 11.05 নহয়, তেতিয়া আপুনি আপোনাৰ ভাৰ্জনটো আপডেট কৰি ল'ব। আপডেট কৰিবলৈ আপুনি এজেণ্টত যাব লাগিব। এজেণ্টত যোৱাৰ পিছত আপুনি তাতে আপুনি মেনেজ এপত যাব। মেনেজ এপত যোৱাৰ পিছত আপোনাৰ যিটো 11.05 আছে সেই তাত আপুনি ইনষ্টল কৰি ল'ব। ডাউনলোড কৰি আপুনি ইনষ্টল কৰি ল'ব। সেইটো কৰাৰ পিছত আপুনি কি কৰিব, চিম্পলি বেক কৰিব। বেক কৰাৰ পিছত আপুনি কি কৰিব, ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত আপুনি এপ ছেটিঙত যাব। এপ ছেটিঙত যোৱাৰ পিছত আপুনি তাৰপিছত আপোনাৰ চাব, তাত আপোনাৰ আপোনাৰ যিটো এপছ হয় জিঅ' পোষ্ট এপছ, সেই এপছটো যাব। এপছটো যোৱাৰ পিছত আপোনাৰ ষ্ট'ৰেজত যাব। ষ্ট'ৰেজত যোৱাৰ পিছত আপোনাৰ চাব ক্লিয়াৰ কেছ বুলি থাকিব। তাৰপিছত আপোনাৰ ওপৰত থাকিব ক্লিয়াৰ ডাটা। সেইটো আপুনি ক্লিয়াৰ কেছ কৰি ক্লিয়াৰ ডাটা কৰি দিব। তেতিয়া আপোনাৰ গোটেই ডাটাখিনি ক্লিয়াৰ হৈ যাব। তাৰপিছত আপুনি চিম্পলি আকৌ বেক কৰিব। বেক কৰাৰ পিছত আপুনি জিঅ' পোষ্টটো খুলিব। জিঅ' পোষ্টটো খোলোতে আপোনাৰ চাব যিটো আই ডি নম্বৰ আছিলে, আই ডি নম্বৰটো তাত আপোনাৰ নাহিব। তেতিয়া আপুনি যিটো আই ডি নম্বৰ লিখি থৈছিলে সেই আই ডি নম্বৰটো মাৰিব। মাৰাৰ পিছত আপোনাৰ যিটো পাছৱৰ্ড আছিলে পাছৱৰ্ডটো মাৰিব। তেতিয়া লগ ইন কৰিব। লগ ইন কৰোঁতে আপোনাৰ জিঅ' পোষ্টটো খোল খাই যাব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব। যদি চেনেলত যদি আপুনি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব। বন্ধুসকল, এই ভিডিঅ'টো আচলতে বুজিব সুবিধা হ'বৰ কাৰণে মই এটা মোৰ মোবাইলত স্ক্ৰীন ৰেকৰ্ডিং কৰি মই আপোনালোকক দেখাব বিচাৰিছোঁ। বন্ধুসকল, ভিডিঅ'টি শেষলৈকে চাই থাকিব। এজেণ্টত যাব। এজেণ্টটো অন হোৱাৰ পিছত আপোনাৰ মেনেজ এপত যাব। মেনেজ এপত যোৱাৰ পিছত আপুনি আপোনাৰ যিটো ভাৰ্জন হয় জিঅ' পোষ্ট ভাৰ্জন, এইটো চাওক 11.05 হৈ আছে। যদি আপোনাৰ 11.05 নহয়, আপুনি ইয়াত দবাব। ইয়াত দবোৱাৰ পিছত আপোনাৰ কি হয়, আপুনি ইয়াত দবাব। তাৰপিছত আপোনাক ইনষ্টল কৰিবলৈ ক'ব, আপুনি সেইটো ইনষ্টল কৰি ল'ব। তাৰপিছত আপুনি চিম্পলি বেক কৰিব। বেক কৰাৰ পিছত আপুনি ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত আপুনি মোৰ এইটো ভিভ' ফোন হয়, সেইকাৰণে মোৰ ছেটিঙত যাব লগা হৈছে। তাৰপিছত আপুনি ইয়াত মই এপ্লিকেশ্যনত যাব লগা হৈছে, তাৰপৰা ইনষ্টলত যাবলগীয়া হৈছে। ইনষ্টলত যোৱাৰ পিছত আপুনি চাওক, ইয়াত মই যিখিনি ইনষ্টল কৰি থৈছোঁ সেই গোটেইখিনি আহিছে। এইটো চাওক বন্ধুসকল, এইটো আপোনাৰ জিঅ' পোষ্ট প্লাছ। এইটো জিঅ' পোষ্টটো যদি মই আপোনাৰ আহিছোঁ, ইয়াত আপুনি ষ্ট'ৰেজত আছে। ষ্ট'ৰেজ যোৱাৰ পিছত আপোনাৰ এইটো ক্লিয়াৰ কেছ আৰু ক্লিয়াৰ ডাটা, এইখিনি যদি আপুনি ক্লিয়াৰ কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো জিঅ' পোষ্টটো হয়, জিঅ' পোষ্টটো আপোনাৰ ছাৰ্ভিচখিনি ক্লিয়াৰ হৈ যাব। তাৰপিছত আপুনি চিম্পলি বেক কৰি দিব। বেক কৰাৰ পিছত যি আপোনাৰ ইয়াত জিঅ' পোষ্ট আছে, জিঅ' পোষ্টটো খুলিব। খোলাৰ পিছত আপুনি আপোনাৰ যিটো ইয়াত পোষ্ট আই ডি আছে, পোষ্ট আই ডিটো ইয়াত শ্ব' নহ'ব আৰু যিটো আপোনাৰ পাছৱৰ্ড আছে পাছৱৰ্ডটো শ্ব' নহ'ব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব। ধন্যবাদ।